অংকিতা দত্ত নীলাজ সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি অংকিতা দত্তৰ ওপৰত ভূপেন বৰাই বৰ বেয়াকৈ ক'লে, অংকিতা দত্তৰ কথা বেয়াকৈ ক'লে। কাৰণ অংকিতা দত্তই আজি ন্যায় বিচাৰি অপেক্ষা কৰি আছিল, যিহেতুকে অসমলৈ ৰাহুল গান্ধী আহিছে ন্যায়ৰ যাত্ৰাত। আৰু অংকিতা দত্তই ভাবিছে মোক ৰাহুল গান্ধীয়ে ন্যায় দিব, গতিকে মই অপেক্ষা কৰি আছোঁ। আৰু তেখেতে বহুত আশাৰে ৰৈ আছে, কাৰণ ৰাহুল গান্ধীয়ে আশাৰ ৰেঙনি দেখুৱাইছে হেনো অংকিতা দত্তক। আৰু অংকিতা দত্তই সেই আশাৰ ৰেঙনি দেখিয়ে অপেক্ষা কৰি আছে যে ৰাহুল গান্ধীয়ে মোক ন্যায় দিব, যিহেতুকে মই 10 বছৰ বনবাস খাটিলোঁ বুলি কৈছে। 10 বছৰ হেনো তেওঁ বনবাস খাটি আছে আৰু আজি তেওঁ ন্যায় পাব বুলি মিডিয়াৰ আগত মই কোৱা শুনিছোঁ। এতিয়া চাওক, ৰাহুল গান্ধীয়ে হেনো তেওঁক লগে নকৰিলে, তেওঁৰ ওচৰলৈ নগ'ল। এতিয়া তেওঁ হুকাই কান্দিছে আজি ৰাহুল গান্ধীয়ে তেওঁক কিয় ন্যায় নিদিলে, ইমান আশাৰে ৰৈ আছিল। এইটো হ'ব নালাগিছিল। তেওঁ যে একো কথা ক'ব মন নাই, মিডিয়াৰ আগত একো ক'ব নোৱাৰিলে, লগৰীয়াবিলাক ক'ব লৈছে যে আপোনালোকে কওক কি কয়, মই একো নকওঁ, একো ক'বলৈ মন নাই। তেওঁ বহুত কান্দিলে, কান্দি গুচি গ'ল। এতিয়া এনেকুৱা লাগিছে, আমি যিমানখিনি দেখিছোঁ মিডিয়াত, যিমানখিনি শুনিছোঁ, যেন তেওঁক কোনোবাই প্ৰৰোচনা কৰাইছে, কোনোবাই যেন তেওঁক ব্যৱহাৰ কৰিছে, এনেকুৱা লাগিছেনে? ভূপেন বৰাই এটা কথা কৈছে যে তেখেতৰ অঞ্জন দত্তক যেতিয়া ৰাহুল গান্ধীয়ে পঠাইছিলে ডেড বডিটো অসমলৈ, যেতিয়া ভূপেন বৰাই কৈছিল যে তোমাক ন্যায় দিম, আৰু সেই কথাটো লৈ অংকিতা দত্তই পিছদিনাখনে কেছ দিবলৈ গৈছিল। গতিকে চাওক, এতিয়া ভূপেন বৰাই কি তেওঁক ন্যায় দিয়াৰ কথা ক'ব নেকি? বাৰু যি কি নহওক, ভূপেন বৰাই এটা কথা কৈছে, ৰাহুল গান্ধীৰ কথা তেওঁ জানিব, ৰাস্তাত যাকে লগ পায় যি কয় ক'ব, মোৰ সেইবিলাক ক'ব লগা একো নাই। কিন্তু যেতিয়া গৈছে সেই শিৱসাগৰ যিখিনি ঠাইত গৈছে ৰাহুল গান্ধী, তেতিয়া গৈ দেখিলে যে এখন ডাঙৰ পোষ্টাৰ, তাতে ৰাহুল গান্ধী আৰু অংকিতা দত্তৰ আছিলে। আৰু সেই পোষ্টাৰখন গুচাবলৈ গৈছিল। সেই পোষ্টাৰখন দেখিয়ে ভূপেন বৰাৰ হাতত খং উঠিছিল, খঙত অগ্নিশৰ্মা হৈ গৈছিল। আৰু সেই পোষ্টাৰখন গুচাবলৈ যাওঁতে হেনো আৰক্ষীয়ে গুচাবলৈ নিদিলে, খং উঠিছে, আৰক্ষীয়ে মানা কৰিছে পোষ্টাৰ কিয় গুচাব। তেতিয়া যিহেতুকে আৰক্ষী গুচাবলৈ দিয়া নাই, তাৰমানে কি আৰক্ষী তেওঁৰ হাতত, আৰক্ষীয়ে কাৰ? অসম চৰকাৰখনৰ। অসম চৰকাৰখন কাৰ? বিজেপিৰ। আল্টিমেটলি কি বুজাইছে? তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে লাগিছে না অংকিতা দত্তক। গতিকে অংকিতা দত্তক বা কিয় ন্যায় দিব বা কি কথা নাজানো, ইমানখিনি কথা ৰাহুল গান্ধীয়ে বুজি পাব কিয় অংকিতা দত্তক লগ কৰিবলৈ নগ'ল, সেইটো কথা বুজি নাপাওঁ। যদি কিয় অংকিতা দত্তৰ পোষ্টাৰখন আঁতৰাব নিদিলে আৰক্ষীয়ে, তাৰে পিছত কি কৰিলে, কংগ্ৰেছ কৰ্মীসকলে এখন ডাঙৰ পোষ্টাৰ আৰ কাপোৰৰ নিচিনাকৈ আগত ঢাকি দিলে, মানে এখন ডাঙৰকৈ আৰু পোষ্টাৰ আনি আগত দি দিলে। তেতিয়া সেই পোষ্টাৰখন ঢাক গ'ল। গতিকে চাওক, এনেকুৱা পোষ্টাৰ লগৰ পিছত সেই পোষ্টাৰখন যেতিয়া গুচাব নিদিয়ে, তাতেই গম পায় অংকিতা দত্ত কাৰ মানুহ। এতিয়া অংকিতা দত্ত কৈছে মই কংগ্ৰেছৰ ইমান কাম কৰোঁ, মোক তেওঁলোকে চিনি নাপালে। তুমি যদি ইমানে কাম কৰা, চিনি পাব লাগিছিল। তেতিয়া কি বা ভিতৰত কি কথা নাজানো, ভূপেন বৰাৰ খং উঠিছে, কাৰণ ভূপেন বৰাই এবাৰ ন্যায় দিম বুলি কৈ থৈ অহাৰ পিছতো আকৌ ভূপেন বৰাৰ বিৰুদ্ধে কেছ দিবলৈ গৈছিল। গতিকে কাৰ ভিতৰত কি আছে নাজানো, অংকিতা দত্তক লগ নকৰিলে আজি ৰাহুল গান্ধীয়ে। এতিয়া জানিব পৰা মতে ৰাহুল গান্ধী যিটোকে অসমলৈ আহিছে ন্যায়ৰ যাত্ৰা, কিন্তু জন্মনিক ন্যায় দিব এইটো কথা চিয়'ৰ। জন্মনি ঘৰলৈ আহিব, যিটোকে যোৱাকালি ঘৰলৈ আহিছে ৰাষ্ট্ৰীয় অধ্যক্ষা, গতিকে ঘৰলৈ যিটোকে আহিছে মহিলা কংগ্ৰেছৰ, গতিকে তেওঁ আৰু ন্যায় দিয়াটো ফাইনেল। ৰাহুল গান্ধীয়ে ন্যায় দিবই কৈছে, ন্যায়ৰ যাত্ৰা যিটোকে অসমলৈ আহিছে। গতিকে অংকিতা দত্তক ন্যায় নিদিলে, অংকিতা দত্তক বহুত ভুল কাম কৰিছে হয়তো আগতে, যাৰ কাৰণে অংকিতা দত্তই ন্যায় নাপালে। আজি ৰাহুল গান্ধীয়েও তেওঁক লগ নকৰিলে, আজি হুকুকাই কান্দিলে কি হ'ব? এতিয়া মোৰ এই নিউজবিলাক চাই এনেকুৱা লাগিছে যে অংকিতা দত্তক কোনোবাই ব্যৱহাৰ কৰিছে, কাৰোবাৰ প্ৰৱঞ্চনাত কামটো কৰিছে। আজি ভূপেন বৰাই কৈছে কাৰোবাৰ প্ৰৱঞ্চনাত তেওঁ এই কামটো কৰিছে, কৰিব নালাগিছিল। গতিকে আৰু অংকিতা দত্তই ভাবিছে বা কিছুমানে ভাবিছে, আজি যদি অংকিতা দত্তক এনেকৈ ৰাস্তাত বহুৱাই দিওঁ, হয়তো ৰাহুল গান্ধীৰ যাত্ৰাটো শুভ নহ'ব। ৰাহুল গান্ধীৰ যাত্ৰাতে ষ্টাৰ্টিঙতে আমি কেৰুণ লগাই দিওঁ, এনেকুৱা হয়তো ভাবিও অংকিতা দত্তক বহুৱাব পাৰে, নাজানো কিমান দূৰ সঁচা। এনেকুৱা লাগিছে তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে, যিটোকে পোষ্টাৰখন আৰক্ষীয়ে গুচাব নিদিলে, তাৰে মিনিংটো কি বুজাইছে। এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো, আমি নিউজখিনি দেখি যিখিনি বুজিছোঁ মই সেইটোকে কৈছোঁ আপোনালোকৰ আগত। মোক ভুল নধৰিব বা ভুল নুবুজিব। কথাষাৰ শুনি অংকিতা দত্তৰ মুখৰ অৱস্থাটো চাই প্ৰথম অৱস্থাত মোৰ বেয়া লাগিছিল। পিছত ভূপেন বৰাৰ সাক্ষাৎখিনি শুনাৰ পিছত মানে ভাবিছোঁ ভিতৰি যে হয় এনেকুৱা হ'ব পাৰে নেকি, বা কোনোবাই তেওঁক ব্যৱহাৰ কৰিব পাৰে নেকি। আৰু যিটোকে মই নিউজত পালোঁ যে পোষ্টাৰখন আৰক্ষীয়ে গুচাব নিদিলে, তাৰে মিনিংটো কি বুজাইছে, আৰক্ষী কাৰ আপোনালোকে চিন্তা কৰক। গতিকে কিনো ক'ম, এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।